আলফাৰ প্ৰতিষ্ঠা দিৱস ৭ এপ্ৰিল ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া অজ্ঞাত স্থানৰ পৰা সংবাদ মাধ্যমলৈ প্ৰতিক্ৰিয়া প্ৰেৰণ কংগ্ৰেছ বিজেপি দুয়োটা ৰাজনৈতিক দলকে সুৰক্ষাৰ সমালোচনা কৰি বিজেপিৰ বিৰুদ্ধে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন শোষণ আৰু লুণ্ঠনৰ বাবে সামাজিক জনগাঁথনি ধ্বংস কৰি কংগ্ৰেছে সৃষ্টি কৰা ৰাজনৈতিক মুনাফা সাব্যস্ত কৰা পথেৰে সোমাই ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল শোষণ লুণ্ঠনতেই ক্ষান্ত নাথাকি কংগ্ৰেছে আমদানি কৰা জনদায়ক নাগৰিকত্বৰ বৈধতা প্ৰদান কৰাৰ উপৰিও এতিয়া ৰামায়ণ মহাভাৰত আদিৰ কল্পকাহিনী এপকাইফল হিষ্টৰীৰ হিন্দু ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনৰ যোগেদি আমাৰ এই ভূখণ্ডত সক্ৰিয় ধৰ্মীয় ৰীতি নীতি আৰু জিয়া বুৰঞ্জীৰ বাস্তৱতাৰে অতীজৰে পৰা বসবাস কৰি অহা জাতি জনগোষ্ঠী সমূহৰ কলা কৃষ্টি সংস্কৃতিক ধূলিসাৎ কৰি এক ভাৰতীয়ৰ কৰিবলৈ উঠি পৰি লাগিছে আলোচনাক লৈ আগ্ৰহী আলফা স্বাধীন কিন্তু আলোচনা হ'ব লাগিব সন্মানজনকভাৱে কেন্দ্ৰৰ প্ৰতি আহ্বান সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন ভাৰতৰ সৈতে তাৎপৰ্যপূৰ্ণ আলোচনা বিৰোধী নহয় সাৰ্বভৌমত্ব পুনৰুদ্ধাৰৰ ন্যায়সংগত অধিকাৰৰ বাবে আমি এক সুনিৰ্দিষ্ট সময়সীমা আৰু কাৰ্যসূচীৰ ভিতৰত ফলপ্ৰসূ ৰাজনৈতিক সমাধানৰ স্বাৰ্থত আলোচনাৰ বাবে আগ্ৰহী আলফা স্বাধীনৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান অব্যাহত ৰাখিছে সেনা অৰ্ধসামৰিক বাহিনী আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰতো পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া আপোনালোকৰ নিৰাপত্তা বাহিনীয়ে আমাক ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিলেও নজহা নপমা জাতিয়ে বুৰঞ্জী আৰু জিয়া বাস্তৱক সোঁৱৰি সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অনুপ্ৰাণিত হৈ অসমৰ জনগণ আমাৰ লগতে থাকিব আলফাৰ ক্ষেত্ৰত স্থায়ী সমাধান সকলোৰে কাম্য এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে পৰেশ বৰুৱায়ো ৰাজ্য কেন্দ্ৰ উভয় চৰকাৰ আগ্ৰাহক আৰু সমাধান কৰক ৪৫ বছৰীয়া সংঘাতৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম